গিলাসত বাকি দিলেই পুরা গোন্ধাই তুমি যেন সিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা লা 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 তুমি যেন বটলৰ লোকেল চুলাই গিলাসত বাকি দিলেই পুৰা গোন্ধাই তুমি যেন সিগাৰেটৰ হুকুলা ধোঁৱা দুহুপা মাৰি দিলেই উৰি যোৱা ঐ আজি দেখোন দুজন চাই তাকে বে লৰাহঁত শুনিছো ছাৰ আজি ক্লাছটো ল'ব তহঁতক এইজন ছাৰে এখেতৰ নাম হৈছে ঘনকান্ত হাতীমুৰীয়া নমস্কাৰ ছাৰ নমস্কাৰ বাহ বৰুৱা সংস্কাৰ জানে কিন্তু চবে তাকেহে ছাৰ এয়া সেই সংস্কাৰটো অকণমান শিকাই মেলি থৈছো আৰু যিহেতু ইম্পৰ্টেণ্ট আজিকালি বহুত তেনেহ'লে ছাৰ আপুনি ক্লাছটো কৰক হ'ব তেনেহ'লে ল'ৰাহঁত তোমালোকে এতিয়া ভালকৈ ক্লাছটো কৰা ছাৰে এতিয়া ক্লাছ কৰিব আৰু যাতে ভাল এটা ৰিজাল্ট পাম বুলি মই আশা কৰিলোঁ দেই হ'ব বেছি অভাৰ ষ্টাডি নহয় মই তহঁতক জনা আছে কোন কিমান পানীৰ মাছ তেন্তে মই গৈছো গুড মৰ্ণিং ষ্টুডেণ্টছ তোমালোকৰ পৰিচয় প্ৰথমতে জানি লওঁ নমস্কাৰ ছাৰ মোৰ নাম হৈছে সানি মোৰ নাম উৰেকান্ত আৰু মোৰ নামটো হৰি সুন্দৰ পিছে নাম ঠিকনা পৰিচয় আমি পাছতো জানিব পাৰিম এতিয়া আমি ক্লাছটোৰ ফালে আগবাঢ়ো ক্লাছনো আৰু কি কৰিম আচ্ছা তোমালোকৰ আজি প্ৰতিভাবিলাক অকণমান মই চাম কোনে কি কৰি ভাল পোৱা জনাবা নেকি নিশ্চয় ছাৰ মই পঢ়ি ভাল পাওঁ আৰু পঢ়ায়ো ভাল পাওঁ ৱাও খুব সুন্দৰ তেন্তে তুমি এতিয়া পঢ়ুৱাবা আহা ইয়ালৈ ব্লেকবোৰ্ডত মই কেইটামান লিখি দিম তুমি পঢ়াবা আহা বঢ়িয়া এতিয়া তুমি ব্লেকবোৰ্ডত কিছুমান দেখা পাইছা সেইবোৰ এতিয়া তুমি পঢ়িবা মোকো পঢ়াবা পাৰিলে আমি চবেই পঢ়িম হ'ব ছাৰ আৰম্ভ কৰি দিওঁনে কৰা COMMENT সমেন মানে মন্তব্য হে এইটো সমেন হয় জানো উচ্চাৰণটো কমেণ্টহে হয় পায় COMMENT কমেণ্ট নট সমেন অকে মানুহৰ ভুলটো হয়েই ভুলৰ পৰাহে মানুহে শিকে দিয়া আৰম্ভ কৰা থেংক ইউ ছাৰ ফুটুৰে হয় ছাৰ ফুটুৰে মানে হৈছে ভৱিষ্যত হেয়া ডাঙৰ আখৰ লিখা আছে ছাৰ সেইটো উচ্চাৰণ ফিউচাৰ নট ফুটুৰে FUTUR ফুটুৰে সেই বুলি ক'লে নহ'ব নহয় এইটো ফিউচাৰ হয় ভৱিষ্যতটোক লৈ এনেও একো পৰিকল্পনা নাই মই বেয়া পাওঁ ছাৰ এইবোৰ পিছতো কম দেই বাৰু নেক্সটত LOVE লভি মানে ভাল পোৱা হে প্ৰভু মই ভাবিছিলো এটা দুটা তুমি ভুল কৰিছা কিন্তু তুমি দেখোন একোৱেই নেজানা লভি কেনেকে হয় এইটোক লভ বুলি কয় লভ আই লভ ইউ টু নিবা ছাৰ সেইটো লভ ভিতৰটো মানে মাজৰটো লভ সেইটোৱে হয় দেখিছে ছাৰ আমি ইমান সংস্কাৰত ডাঙৰ দীঘল হোৱা ষ্টুডেণ্ট দেখিলে আমি আজিলৈকে লভটোৱে নেজানো লভি বুলি কৈ থাকো এতিয়া আপুনি ভাবিব পাৰে আমি দুষ্ট আমি চিঠি লিখি ছোৱালীক দিওঁ গতিকে গম পালে এতিয়া আমি লভ মানে কি সেইটোৱে নেজানো লভি বুলি কৈ দিওঁ বুদ্ধা তই মাথা বেয়া কৰিবি এতিয়া সঁচাকে পিছৰখিনি নেলাগে নেকি পঢ়িবলৈ গম পাই গৈছো তোমাৰ প্ৰতিভা কি কেনেকুৱা নহয় ছাৰ মোৰ এটা অভ্যাস আছে মই যিটো কাম হাতত লওঁ সেইটো শেষ নকৰালৈকে নেৰো মোৰ এইটো মানে ছাৰ ভাল গুণ বৰ ভাল গুণটো তাৰ এইটো একো এটা নেজানে আৰম্ভ কৰো ছাৰ আকৌ ঠিক আছে ছাৰ আই আণ্ডাৰষ্টেণ্ড তাৰপিছত CANCEL চেঞ্চেল মানে বাতিল কৰা HOME
হমি মানে ঘৰ Yes, 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 yes. CAN cancel এটো বাৰু কেনেকে cancel হল এটো cancel বুলি কয় হা HOME কেনেকে হমি হল এটো হোম বুলি কয় ঘৰ নাই 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 তুমি এতিয়া পৃথিৱীখনেই উল্টা কৰি পেলাইছা সৰি স্যাৰ নেক্সটত আৰু ভুল নহয় SATE হাতী মানে ঘৃণা DOCTOR ডক্তৰ মানে চিকিৎসক আকৌ এবাৰ ক'বলৈ এতিয়া বাধ্য SATE কেনেকে হাতী হল এটোক হেড বুলি কয় আই হেড ইউ বুলি শুনা নাই ঘিন কৰা হে SATE বোলে হাতী ভুল হৈ গৈছিলে একো নাই স্যাৰ প্ৰনাউন্সিয়েচন ইজ ভেৰি ভেৰি মানে কি হয় তাৰপিছত কওঁ NATURE নাতুৰি নাতুৰি মানে প্ৰকৃতি AGRICULTURE এগ্ৰিচুলটুৰে মানে কি হে প্ৰভু অ প্ৰভু তুমি মোক কটা ফচাই মাৰিলা এতিয়া মোৰ হ'ব কি এনেকুৱা ষ্টুডেণ্ট মই আগতে ক'তো লগ পোৱা নাছিলো AGRICULTURE এগ্ৰিচুলটুৰে বোলে এইবোৰ পায়তো এগ্ৰিকালচাৰ যিহে লম্বা লম্বা শব্দ ক'ত আহি যায় যেনেকে মিলিছে তেনেকে মাৰি দিছো কেনেকে হ'ব বাৰু যেনেকে আহিছে তেনেকে মাৰি দিছা আৰু বোলে এইটো নাতুৰে NATURE এইটো নেচাৰ মোৰ স্যাৰ কিবা এটা হৈছে মই আগতে এইবিলাক শুদ্ধকে উচ্চাৰণ কৰো জানো আজি কি হৈছে হৈ যাব মই বুজিলো আৰু বেছি যদি প্ৰতিভা দেখুৱাই থাকা তেন্তে তোমাৰ প্ৰতিভা গৈ মোৰ মূৰত যে পাবগে সেইটো খাটাং হাই প্ৰেছাৰ নেচাৰ হাৰ্ট এটেক আছে আপোনাৰ আছে কিবা এটা হৈ যাব তোমাৰ প্ৰতিভা আৰু দেখুৱাব নালাগে বছ মই ইমানে ক'লো উপায় নাই তেনে স্যাৰ থেংক ইউ কি স্কুলৰ এখন এনেকুৱা বৰুৱাই বাৰু কেনেকে ক্লাছ কৰে কিতাক হয় স্যাৰ মই এতিয়া কি কৰিম কওক আচ্ছা তোমাৰ প্ৰতিভা পিছে কি মোৰ এটা স্যাৰ বেলেগ ধৰণৰ প্ৰতিভা আছে মই যি বুজো উলটাকে বুজো মই যি বুজো বেলেগ ধৰণে বুজো হে তোমাৰ প্ৰতিভা দেখোন আৰু বেলেগ ধৰণৰ আচ্ছা তুমি কোৱাচোন নাচপতিটো ইংৰাজীত কি বুলি কয় নাচপতি নহয় স্যাৰ এটো মোৰ ক্যালকুলেশন অনুসৰি নাচপতি স্যাৰ নাচপতিটো ইংৰাজীত ডান্স হাজবেন্ড বুলি ক'ব ডান্স হাজবেন্ড এক্স্যাক্টলি স্যাৰ ডান্স হাজবেন্ড আকৌ কেনেকে হ'ব কেনেকে নহব স্যাৰ আৰে কেনেকে হ'ব এনেকে হ'ব স্যাৰ নাচপতি নাচ বা নাচা নাচাটো ইংৰাজীত ডান্স বুলি কয় আৰু পতি বা স্বামীটোক ইংৰাজীত হাজবেন্ড বুলি কয় নাচপতি ডান্স হাজবেন্ড তাৰ মানে ডান্স হাজবেন্ড হায় কৃষ্ণ কথা মই সোমাই বলুংহি পাই এখন চব দেখোন ওলোটা হে এখন স্কুলো ওলোটা এইটো ষ্টুডেণ্ট বিলাকো ওলোটা মই এতিয়া নেবাচিহে আছো আৰু এনি প্ৰবলেম স্যাৰ মোৰ প্ৰতিভা বেলেগ মই ওলোটাকে বুজাও তাৰ পিছত সুধো জানো নুহুদিব জানো দিয়া কোৱাচোন কোৱা নাৰিকলটোক ইংৰাজীত কি বুলি কয় মোৰ ক্যালকুলেশন মতে নাৰিকলটোক ক'ব তোমাৰ ওমেন বানানা ৰাম নাৰিকলটো বাৰু কেনেকে ওমেন বানানা হল হে এইটো দেখোন ইংৰাজীত কোকোনাট বুলি কয় যুক্তি আছে স্যাৰ মোৰ প্ৰতিভাই যেতিয়া মাত লগাব যুক্তি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিবগে নাৰিকল নাৰী মানে হৈছে মাইকী মানুহ ইংৰাজীত কয় ওমেন কল মানে হৈছে বানানা ইংৰাজীত নাৰিকল ওমেন বানানা প্ৰভু মোক বচোৱা আৰু এটা সুধকচোন স্যাৰ ভাল লাগিছে কৈ লাষ্ট এটা মই আৰু এটা সুধিম মই আৰু টিকিব নোৱাৰো কোৱা এই পদুম ফুল ফাহক ইংৰাজীত কি বুলি কয় মোৰ ক্যালকুলেশন মতেতো স্যাৰ পদুম ফুল ফাহক ইংৰাজীত বিজেপি বুলি ক'ব চেছ খতম বাই টাটা গুড বাই ফিনিশ কলে হ'ব স্যাৰ আপুনি ডাঙৰ পতাকাত বিজেপি বুলি লিখি পদুম ফুল ফাহ উৰাই ফুৰে মোৰ কি যুক্তি নাই বুলি ভাবিছে স্যাৰ আপুনি মই ক'লো নহয় যেতিয়া মোৰ প্ৰতিভা মাত লগাব তেতিয়া যুক্তি গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিবগে থেংক ইউ ধন্যবাদ মই ইমানে ক'লো
তোমালোকৰ প্ৰতিভা দেখি সঁচাকে মোৰ এতিয়া বডি গৈ মেডিকেলত পৰিবগে গতিকে তাৰ আগতে মই ইয়াৰ পৰা লওঁ বিদায় আমাৰ প্ৰতিভা দেখিব